নমস্কাৰ মোৰ মৰমৰ বন্ধু বান্ধৱীসকল সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু সকলো বাৰু ভালেই আছেনে? আৰু কেনেকৈনো সকলো ভালে থাকিব কওকচোন। আমাৰ মৰমৰ হিয়াৰ আমঠু জুবিন দা, আমাৰ অসমৰ গৌৰৱ জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা হৈ গ'ল। অকস্মাতে মানে ইমান এটা বেয়া খবৰ আহি গ'ল, মানে মনটো বুজাব এতিয়ালৈকে পৰা নাই। কিন্তু তথাপিও কি কৰিম কওকচোন, নিজৰ কামটোতো আমি কৰি যাবই লাগিব নহয়নে বাৰু? যদি আমি নিজৰ কামটো কৰি নাযাওঁ আমি কেনেকৈ জীয়াই থাকিম কওকচোন। দুখৰ মাজতো মানে সকলো কাম কৰি যাব লাগিব, গম পাইছেনে? সকলোৱে নিজকে মানে ভালকৈ ৰাখি সকলো কাম কৰি যাব লাগিব। সময়ৰ লগত মানে মিলাই সকলো কাম কৰি যাবই লাগিব, নহ'লে জীৱনটো জীয়াই থকা বহুত কঠিন হৈ যাব। আৰু এই ভিডিঅ'টো হৈছে জুবিন দা ঢুকোৱাৰ দুদিনমানৰ আগৰ, মানে 18 ছেপ্টেম্বৰৰ আছিলে ভিডিঅ'টো। মই এটা কুকিং কম্পিটিশ্যনত পাৰ্টিচিপেট কৰিছিলোঁ। বিশেষকৈ মানে মানুহজনে নামটো দি দিলে, গম পাইছেনে? ইমানেই বেছি খং উঠিছিলে, মানে একো নাজানো ভালকৈ বনাবলৈ, তথাপিও নামটো দি দিলে যে মানে মই খুব গালি পাৰিছিলোঁ। একো নহয়, তেওঁ ক'লে একো নহয়, ঘৰত যেনেকৈ বনোৱা তেনেকৈয়ে বনাই দিবা, সেই বুলি কোৱা দেখি মানে গ'লোঁ আৰু ভয়ে ভয়ে, গম পাইছেনে? মানে এটা কথা কি গম পাইছেনে, সকলোৰে আগত বনোৱা, কেমেৰা আগত বিশেষকৈ মানুহ আছে সকলো, আৰু ঘৰত মানে অকলে বনোৱা বহুত পাৰ্থক্য, গম পাইছেনে? ইমানেই ভয় বেছি লাগিছিলে কি ক'ম মানে। তথাপিও পাৰ্টিচিপেট কৰি মানে বহুত বেছি ভাল লাগিলে, নজনা কথা বহুত জানিলোঁ, আৰু বহুত নতুন মানে নতুন ছাৰ বাইদেউ আৰু আমাৰ লগতে মানে যিসকলে কুক কৰি আছে, মানে নতুন বন্ধু বান্ধৱীসকলক লগ পালোঁ, নতুন মানুহ লগ পালোঁ, ভাল লাগিলে, গম পাইছেনে? নতুন এটা এক্সপিৰিয়েঞ্চ হৈ গ'ল, মানে নজনা কথা শিকিব পাৰিলোঁ। আৰু সকলোৰে ডিছসমূহ ইমানেই পাৰফেক্ট হৈছিলে ন, ইমানেই টেষ্টি কি ক'ম মানে। খাই থাকিবলৈ মন যাব। সকলোৰে পৰা টেষ্ট কৰিছোঁ, গম পাইছেনে? সকলোৰে ডিছসমূহ অকণমান টেষ্ট কৰিছে, বহুত ধুনীয়া হৈছিলে, গম পাইছেনে? কি ক'ম আৰু, এই ছাৰ বাইদেউহঁতে টেষ্ট কৰি আছে, দেখিছেনে? টেষ্ট কৰি আছে। মই বনাইছিলোঁ এইটো কি কয়, চিকেন কাৰী বনাইছিলোঁ। মানে খাইতো টেষ্ট পালে, কিন্তু মোৰ ডেক'ৰেশ্যনত 0 হৈ গ'লোঁ, গম পাইছেনে? মানে মই মানে থাকোঁ ইয়াত মৰাণত, আৰু মোৰ সকলো বস্তু আছে মানে খোৱাঙত। যিহেতু মোৰ প্ৰিপেৰেশ্যন নাছিলে, বেটাৰ এক্সামো আছিলে, আগদিনাখন মানে আছিলে বিশ্বকৰ্মা পূজা, মই মানে সকলো ৰেডি কৰিবই নোৱাৰিলোঁ, গম পাইছেনে? পটককেনে হোৱাদি হৈ গ'ল মানে এইটো কুকিং কম্পিটিশ্যনটো। যদি আগৰ পৰা যদি গম পোৱা হ'লে প্ৰিপেৰেশ্যনটো ধুনীয়াকৈ কৰিব পাৰিলোঁহেঁতেন, কিন্তু কৰিব নোৱাৰিলোঁ। হ'লেও একো নাই, ফাৰ্ষ্টটোত মানে অভিজ্ঞতা, আমি শিকিব যাব লাগে, পাম বুলি যাব নালাগে, আমি শিকিবলৈ যাব লাগে। সেইকাৰণে বহুত কথা শিকিলোঁ। আৰু মোৰ এটা কি হৈছিলে গম পায়নে, ক্লিকটো মানে ভিডিঅ'টো কৰিব নহ'লে, মই দুযোৰৰ দুপাট চেণ্ডেল পিন্ধি গ'লোঁ, ইমানেই লাজ লাগিছে। পিছত মানে মই চেণ্ডেল খুলি গৈছোঁ, গম পাইছেনে? আৰু সকলোকে এটা সৰু গিফ্ট দিছে তেওঁলোকে, গম পাইছেনে? যিসকলে মানে প্ৰাইজ নাপায় তেওঁলোকক গিফ্ট দিছে। সেইকাৰণে সকলোৱে মনটো ভাগি নপৰিলে, কাৰো মনটো নাভাগিলে, গম পাইছেনে? তেতিয়া আগলৈও মানে আমি কৰিবলৈ উৎসাহ পাম। যদি ভিডিঅ'টো ভাল লাগিলে সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, সকলোৱে মৰম দিব দেই। তেতিয়াহ'লে বাই বাই।